কবিতাটিৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান। শ্ৰী ময়ূৰী কলিতা। মোৰ শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, লগতে মোৰ মৰমৰ দাদা বাইদেউ ভাই ভণ্টিসকল, মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম পঢ়াৰ পখিলাই ওলাইছোঁ। কবিতাটোৰ নাম হৈ সাত বিহুৱলী। খিলখিলীয়া হাঁহি ফুটফুটীয়া চলা দিলে মইনাই থাকে খেলি, মেকুৰী মাহী দেখিলি। গাইজ আমি মানে মনুথেৰ আছোঁ ন, তাহাঁত তাতে মানে ফাংচন হৈ আছে, আধুনিক নৃত্য হৈ আছে বোলে। মনুৱে কৈছে যা চাইনি সেইকাৰণে অলপ ওলাই আহিলোঁ চাই আহোঁ বুলি। বেমাৰী মানুহ ন, কাকো যাব নাপোৱা হৈছোঁ। তাই অলপ চাই ঘৰৰ ওচৰতে, তাইও অহা নাই তাৰমানে, সেইকাৰণে আৰু বেছি। তো গাইজ এইফালে কানাক চক পুৰা মানে একদম মিহিৰক ডিষ্টাৰ্ব কৰিছে। অইনাকো নহয় মানে সি নিজেও নাচয় মানে কি আৰু ষ্টেজক লৈ ইমান দূৰ কৰি বুজি মানে কেনেকৈ চাব লাগে, সেইকাৰণে সি মানে মিহিৰক উৎপাত কৰি আছে। মই আৰু কি আৰামত মিহিৰে মোক কৈছে চাই ল আধা ঘণ্টাই চাবি, সেইকাৰণে মই পূৰা চাই আছোঁ। বাপেকক পুতেকক ল'বা দি বিতে আৰু একফালে নাচি যাই আছে, চাই আছোঁ। আৰু মোৰ মেইন টেনশ্যনটো হৈছে বৰষুণ পৰিলে মহগিলা বেছি হয় ন, মই কামবোৰ বুলি টেনশ্যন। হাত দীঘল চলা পিন্ধি আনা নাই, লংপেণ্ট পিন্ধি আনিছোঁ বাৰু দিয়কচোন। আৰু ফাইনেলি তাক উঠাই লৈছে কান্ধত মিহিৰে। কি হ'ব বাপেকৰ দখা, বাপেক হ'লে আৰু এনে দখা হ'বই দিয়ক, আৰু কি কৰিব। আৰ্থিকভাৱে বিশেষভাৱে সহায় কৰা এছএমবিৰ স্বত্বাধিকাৰী মণ্ডল গোলাম মুস্তাফা, তেখেতকো আমি। তো গাইজ মুন্মি মানে চলি সৰু থকা এইবাৰ চাব যাব মানে, তাইৰ বেছি এক্সাইটমেণ্ট এইগিলান ফাংচন চাওক কিবা এইবাৰ তাই চাব যাব নাই। মানে তাইক ৰেৱতীৰ ভাজা আনি খোলোঁ। এইফালে ৰেৱতীৰ ভাজা, তাইৰ বেলেগ মোৰ বেলেগ। মই মানে চব কাঁচা খাওঁ, তাইৰ চব মিক্স কৰি আনিছোঁ। মিঠা পানো খাই বোলে, এটা মিঠা পানো আনি দিলোঁ। ঘৰতে খাওক দে, আৰু সৰু থাকিলে সেয়ে। আমাৰ এইবাৰ চলি ডাঙৰ হৈছে, মিহিৰক যে একবাৰো বহিবাই দিয়া নাই জানে না, পূৰা ঘূৰি আছে। সেনে হ'লে বঢ়িয়া। সি আৰু মই কৈছে চাই ল এখনি চাই মাত্ৰ এনেও যাবিয়ে, পূৰা ঘূৰি আছে দুটাই।